চাওক, আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বানত দৰং জিলা ছাত্ৰ সন্থা, দৰং জিলা অসম উন্নতি সভা, দৰং জিলা সমিতি আৰু অসম সেনা দৰং জিলা সমিতিৰ উদ্যোগত আমি যৌথ উদ্যোগত যি মাৰাত্মক ব্যাধি স্বৰূপ যি ড্ৰাগছৰ আমি বিৰুদ্ধে আমি এই সজাগতামূলক কাৰ্যসূচী সৃষ্টি কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান অসমত ড্ৰাগছে এক ব্যাপক মহামাৰীৰ ৰূপে সৃষ্টি কৰিছে আৰু যি নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মক ড্ৰাগছে ধ্বংসৰ মূলে ঠেলি দিছে। আৰু এখন বৃহৎ বজাৰ, ড্ৰাগছৰ বৃহৎ বজাৰ এখন, ক'লা বজাৰ এখন ইয়াত গঢ়ি তুলিছে। আৰু এই ড্ৰাগছ যেতিয়ালৈকে নিৰ্মূল কৰিব পৰা নাযাব, তেনেহ'লে আমাৰ কিন্তু আহি থকা প্ৰজন্ম, আমাৰ ভৱিষ্যত প্ৰজন্ম কিন্তু ধ্বংসৰ দিশে আগবাঢ়িছে। আৰু সেয়া আমি ছাত্ৰ সন্থা, উন্নতি সভা আৰু অসম সেনাই আজি এই কাৰ্যসূচী, আমি যি সজাগতা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, যাতে ড্ৰাগছ আমি নিৰ্মূল কৰিব পাৰোঁ। আমি সমাজৰ পৰা ড্ৰাগছৰ যিসমূহ ড্ৰাগছৰ সৰবৰাহকাৰী আছে বা যিসকল ড্ৰাগছ ব্যৱসায়ী আছে, যি ড্ৰাগছৰ লগত জড়িত হৈ আছে, সেইসকলক যাতে আমি পুলিয়া পোখাই উৎখাত কৰিব পাৰোঁ। আৰু ড্ৰাগছৰ যি ব্যাধি, সামাজিক ব্যাধি স্বৰূপ এই ড্ৰাগছক যাতে আমি এইখিনিতে আমি ৰুদ্ধ কৰিব পাৰোঁ। ড্ৰাগছৰ যি ড্ৰাগছে যেনেকৈ সমাজখন ছানি ধৰিছে, এই সমাজখন ছানি ধৰা সমাজখনক যাতে আমি ড্ৰাগছমুক্ত কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু সমগ্ৰ ৰাইজৰ আমি ইয়াত সহযোগিতা বিচাৰিছোঁ। আৰু এই সজাগতামূলক কাৰ্যসূচীৰ পৰা আমি এটা কথা সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে এই যি মানুহ জীৱন ধ্বংস কৰিব পৰা, মানুহক জীৱন ধ্বংস কৰিব পৰা এই ড্ৰাগছ আমি নিৰ্মূল কৰিব লাগিব। আৰু উঠি অহা প্ৰজন্ম যিসমূহ ড্ৰাগছৰ প্ৰতি আসক্ত আছে, তেওঁলোকক আমি মূল সুঁতিলৈ ঘূৰাই আনিব লাগিব। তাৰ লগে লগে যিসমূহ ব্যক্তি, যিসমূহ লোকে এই ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আছে, তেওঁলোকক চিনাক্তকৰণ কৰি অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে বা আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ড্ৰাগছ সমাজৰ পৰা নিৰ্মূল নোহোৱা পৰ্যন্ত এনেকুৱা ধৰণৰ কাৰ্যসূচী বা ৰাইজে সজাগ দৃষ্টি ৰাখি মানুহে যাতে নতুন প্ৰজন্মৰ যাতে ধ্বংস হ'ব নোৱাৰে, তাৰ বাবে ৰাইজে দৃষ্টি ৰাখিব লাগে। সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ দৰং জিলা সমিতিৰ তৰফৰ পৰা আজি আমি ড্ৰাগছৰ বিৰুদ্ধে আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি ধৰ্মঘটৰ এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। মানে মানৱ সম্পদ ধ্বংস কৰা এটা ব্যাধি হয়, এই ড্ৰাগছে গোটেই মানৱ সম্পদটো ধ্বংস কৰিব। গতিকে সেইকাৰণে এই ড্ৰাগছমুক্ত অসম গঢ়ি তুলিবৰ কাৰণত আজি আমি চৰকাৰলৈকে আহ্বান জনাইছোঁ যে যিসকল ড্ৰাগছ বেপাৰী আছে, এই ড্ৰাগছ বেপাৰী বন্ধ কৰিব লাগে, তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে আৰু ড্ৰাগছ বন্ধ কৰি উঠি অহা প্ৰজন্মক মানুহ হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব লাগে। এইটো হৈছে আমাৰ মূল দাবী।